নমস্কাৰ, মই শ্ৰী পলাশ ৰাজবংশী। আজি আমাৰ এডুকেশ্যন চেনেল টিউশ্যন হাবত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। যিটো ভিডিঅ' মই ভাবোঁ সকলোৰে কামত আহিব। কামত মানে বেছিকৈ কামত দিব কোনবিলাকৰ, যিবিলাকে কম্পিটিটিভ এক্সাম, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাক দিব বা দি থাকে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট। গতিকে আৰম্ভণিতে কৈছোঁ, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব, আৰু যদি চাই পেলাই কোনো কামত নিদিয়ে তেতিয়া কমেণ্টত জনাব, আৰু চাই পেলাই কামত দিলেও কমেণ্টত জনাব। এইটো খুব ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ', খুব ইম্পৰ্টেণ্ট ভিডিঅ'। কাৰণ মই ইয়াতে লিখি ৰাখিছোঁ, কি লিখিছোঁ? কেলেণ্ডাৰ ট্ৰিক টু ফাইণ্ড ডে। এতিয়া আমি যেতিয়া কি কৰোঁ, আমি কিবা এটা বছৰ, ধৰক 1857 চনৰ 8 আগষ্ট 10 জুলাই কি বাৰ আছিল, বাৰটো উলিয়াব দিয়ে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত আমাক দিয়ে, বা 2003 চনৰ জানুৱাৰী 1 জানুৱাৰীৰ দিনা কি বাৰ আছিল, আমি যদি উলিয়াব লগা হয় আমি কি কৰিম? এই ট্ৰিকটো ফ'ল' কৰিম। এই ট্ৰিকটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাব, খুব ধুনীয়াকৈ বুজি পাব। এতিয়া মই ইয়াত লিখি ৰাখিছোঁ, কি লিখি ৰাখিছোঁ? যে মই ইয়াত লিখি ৰাখিছোঁ 1600 চন, 1600, 1700, 1800, 1900, 2000, 1900 পিছত কিবা আমি 2000, 2000, 2100, 2000, 200, 2300 লিখি ৰাখিছোঁ। ইয়াতে মই কি ৰাখিছোঁ? কিছুমান ইয়াতে মই কোড লিখি ৰাখিছোঁ, কোড। এতিয়া 1600 আৰু 2000 কি হ'ব? কোড 6। 1700 আৰু 2100 কোড হ'ব কিমান? 4। আৰু 1800 আৰু 2022 কোড হ'ব কিমান? 2। 1900 আৰু 2003 কোড হ'ব কিমান? 0। এতিয়া এই কোডটো আপোনালোকে মনত ৰাখিব কেনেকৈ? চনকেইটা লিখি ৰাখক। চনকেইটা লিখি ৰাখি পেলাই কি আছে যে 6 এটা আৰম্ভ হ'ব। 6 পিছত 2 কমাই দিলে হ'ল। 6 পৰা 2 মাইনাছ কৰিলে কিমান পাম? 4। 4 পিছত 2 মাইনাছ কৰিলে কিমান পাম? আমি 2। 2 পৰা 2 মাইনাছ কৰিলে কিমান পাম? আমি 0। 6 পৰা এনেদৰে 0 লৈ যাব। 2 কে মাইনাছ কৰি গ'লে। এতিয়াতে মই আকৌ লিখি ৰাখিছোঁ কি? মই সপ্তাহৰ বাৰকেইটা, গোটেইকেইটা বাৰ লিখি ৰাখিছোঁ, 7টা বাৰ। কি? ছানডে, মানডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। এই বাৰৰ এগেইনষ্টে, এই যেকেইটা বাৰকেইটা আছে, এই বাৰকেইটাৰ এগেইনষ্টে মই ইয়াত কি লিখি ৰাখিছোঁ? কিছুমান কোড লিখি ৰাখিছোঁ। কোড কি আছে? যে 0ত আৰম্ভ হৈছে, 0 পৰা কি যাব? আমি 0, 1, 2, 3, 4, 5, 6 তেনেকৈ হ'ব। ছানডেৰ কোড 0, মানডেৰ কোড 1, টিউজডেৰ কোড 2, এনেকৈ একাধিক্ৰমে যাই থাকিব। এতিয়া মই ইয়াতে কোড লিখি ৰাখিছোঁ। কি কোড লিখি ৰাখিছোঁ? এতিয়া যিহেতু মই কোড লিখি ৰাখিছোঁ, ইয়াতে মই মাহকেইটাৰ কোড লিখি ৰাখিছোঁ কিমান? যে জানুৱাৰী কিমান আছে? 0। ফেব্ৰুৱাৰী 3, মাৰ্চৰ 3, এপ্ৰিলৰ 6। এতিয়া কি এইটো কেনেকৈ মনত ৰাখিম? যে জানুৱাৰীৰ পৰা এপ্ৰিললৈ, জানুৱাৰীত দিলোঁ 0 পিছত যে ফেব্ৰুৱাৰীটো মনত ৰাখিলে হ'ল 3 পিছত এপ্ৰিল, মাৰ্চতো কি হ'ব? 3 হ'ব। এতিয়া এপ্ৰিলটো কি হ'ব? এপ্ৰিলটো 3 + 3 6 হৈ গ'ল। এনেকৈ থাকিল, এই 4টা মনত থাকিল। তাৰপিছত এই জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল গ'ল। এইবাৰ থাকিল মে'। এতিয়া মে'ৰ পৰা মে'ত কি হ'ব? 1। জুনত কিমান হ'ব? 4। জুলাইত কিমান হ'ব? 6। এইকেইটা আমি এনেকৈ মনত ৰাখিব লাগিব। তাৰপিছত আমি কি কৰিম এইবাৰ? যে ইয়াতে কি আছে? এইবাৰ আগষ্টত কি ৰাখিব লাগিব? আমি কোডটো আগষ্টত 2, ছেপ্টেম্বৰত 5। ঠিক তেনেকৈ এইবাৰ অক্টোবৰত এইবাৰ কি হ'ব? অক্টোবৰত এগেইন 0ৰ পৰা ষ্টাৰ্ট হ'ব। 0, নৱেম্বৰত কি হ'ব? 3। আৰু ইয়াতে কিমান হ'ব? ইয়াতে নৱেম্বৰত কি 3 পিছত কিমান দিলে হ'ল? আমি 6 দিলে হ'ল। 2 কোড দুগুণ কোড দিলে হ'ল, যে 3 দুগুণ 6। কিন্তু মই কৈছিলোঁ যে জানুৱাৰীত 0, ফেব্ৰুৱাৰীত কিমান হ'ব? 3, আৰু মাৰ্চতো কিমান হ'ব? 3 হৈ পেলাই ইয়াতে কি হ'ল? 6 প্লাছ কৰি পেলাই কিমান হ'ব? ইয়াতে 6। এই 4টা মনত ৰাখিব সহজ। তাৰপিছত কি থাকিব আমাৰ? যে মে' পিছত কিমান হ'ব? মে'ত মান্থ কোড কিমান হ'ব? মে'ত 1, জুনত 4, জুলাইত 6। এইকেইটা আমি মনত ৰাখিব লাগিব, মনত ৰাখিব চেষ্টা কৰিব লাগিব। তাৰপিছত আগষ্টত কিমান হ'ব? 2। ইয়াতে কিমান আছে? 1ৰ পিছত কি হয়? যে মে'ত কি আছিল? 1 আছিল। এইবাৰ আমি এই 3টা মনত ৰাখিব লাগিব নহয়। কি হয়? মে'ত যদি 1 হয়, এই 1ৰ পিছত কি পায়? 2। মানে কিমান? আগষ্টত কিমান হ'ব? 2। তাৰপিছত জুনত কি আছে? যে জুনত 4 আছে। জুনত যদি 4 হয়, 4ৰ পিছত ছেপ্টেম্বৰত কিমান হ'ব? 4ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 5। গতিকে এইকেইটা মনত ৰাখিব। এইকেইটা মনত ৰাখিলে, এই 3টা মে', জুন, জুলাই, এই 3টা মনত ৰাখিলে আগষ্ট, ছেপ্টেম্বৰৰ মনত থাকিব। আৰু অক্টোবৰত কি হ'ব? 0ৰ পৰা এগেইন জানুৱাৰীটো 0ৰ পৰা আৰম্ভ হ'ব। হৈ পেলাই কিমান হ'ব? ইয়াতে 3 পিছত 3টো দুগুণ কৰি দিলে হ'ল, 2 টাইমছ ল'লে হ'ল। এতিয়া লিপ ইয়াৰ, যদি লিপ ইয়াৰ থাকে, এতিয়া মই
মাৰ্কেটাৰ কোড যে মাৰ্কেটাৰ কোড মই লিখি থাকিলোঁ কেনেকৈ মনত ৰাখিব আপোনালোকক নিশ্চয় কেনেকৈ লিখিব লাগে কেনেকৈ মনত ৰাখিব লাগে আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া লিপ ইয়াৰ ফৰ লিপ ইয়াৰৰ কাৰণে কি কৰিম অতি বৰ্ষৰ কাৰণে আমি কি কৰিম যে লিপ ইয়াৰ মানে কি যে লিপ ইয়াৰ কি হয় যে লিপ ইয়াৰত কি হয় যে ফেব্ৰুৱাৰী মাহৰ কি হয় এটা দিন বাঢ়ি যায় অৰ্থাৎ 28 দিনৰ পৰিৱৰ্তে কি হয় 29 দিনীয়া হয় মাহটো গতিকে লিপ ইয়াৰৰ কাৰণে মাৰ্কেটাৰ কোড কি হ'ব মাৰ্কেটাৰ কোড বেলেগ একো নাই জানুৱাৰী আৰু ফেব্ৰুৱাৰীটো বদলিব বাকিবিলাক কি হ'ব একেই থাকিব কি হ'ব যে জানুৱাৰী যে লিপ ইয়াৰ ফৰ লিপ ইয়াৰৰ কাৰণে কি হ'ব LY লিপ ইয়াৰ দ্যাট মিন্স লিপ ইয়াৰৰ কাৰণে কি হ'ব যে জানুৱাৰী কোডটো কিমান হ'ব 6 আৰু ফেব্ৰুৱাৰী কোডটো কিমান হ'ব 2 বাকিবিলাক সব একে থাকিব জানুৱাৰীটো হ'ব কিমান 6 লিপ ইয়াৰত আৰু ফেব্ৰুৱাৰী কোডটো কিমান হ'ব 2 বাকিবিলাক মাৰ্চৰ পৰা সব একে থাকিব এটা লিপ ইয়াৰ কেনেকৈ আমি গম পাম কোনটো বছৰ লিপ ইয়াৰ আমি কেনেকৈ গম পাম অধিবৰ্ষ যদিহে কোনো এটা চন যদি কি হয় 4 বিভাজ্য হয় অৰ্থাৎ 4 হৰণ কৰিলে কি হয় ইয়াত ভাগফল কি থাকিব সেই চনটোৰ ভাগফল 0 থাকে সেই চনটো কি হয় লিপ ইয়াৰ হয় যেনে এইটো কৈছো এইটো চনটো 2020 এটা 2020 টো কি হয় 4 বিভাজ্য মানে কি যে 2020 যদি 4 হৰণ কৰি কিমান হ'ব যে 4 ৰে কিমান হ'ব 20 কিমান যাব 5 বাজ যাব শূন্যক নাযায় এই 2ক নাযায় শূন্য দিলো আৰু 20 কিমান বাজ যাব 5 বাজ যাব তাহলে তো উঠি গ'ল তাহলে কি হ'ব এইটো এটা লিপ ইয়াৰ হ'ব যদি 4 বিভাজ্য হয় এইটো এটা কি হয় লিপ ইয়াৰ হয় এতিয়া হৈ গ'ল এইখিনিয়া এতিয়া কিবা এটা আমি ডেট আমি কেনেকৈ উলিয়াব লাগে ডেটটো আমি কেনেকৈ উলিয়াব লাগে কেনেকৈ কোনোবা এটা চনৰ কিবা তাৰিখত কি বাৰ হ'ব সানডে মানডে এনেকৈ এই বাৰকেইটাৰ কোনটো বাৰ হ'ব আমি কেনেকৈ উলিয়াম যিটো কুৱেশ্যন এনেকুৱা কুৱেশ্যন কি থাকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত আহি থাকে গতিকে এই ট্ৰিকটো ফলো কৰি মই ভাবোঁ সকলোৰে বাৰটো উলিয়াব এতিয়া এটা আমি এক্সাম্পল কৰি চাওঁ কেইটামান এক্সাম্পল প্ৰথম মই এক্সাম্পলটো লৈছোঁ কি যে 27 জুলাই 1857 চন 27 জুলাই 1857 চন যে 27 জুলাই 1857 চনত কি বাৰ আছিল 27 জুলাই ডেটটোত কি বাৰটো কি বাৰ হ'ব ওলা কি বাৰ হ'ব আমি যদি উলিয়াব লগা হয় আমি কেনেকৈ উলিয়াম যে ফাৰ্ষ্ট টাইমে লিখিম কিমান ডেটটো লিখিম ডেট কিমান আছে 27 তাৰপিছত লিখিম ইয়াৰটো লিখিম আমি তাৰপিছত আমি লিখিম পাৰ্চেণ্ট তাৰপিছত আমি লিখিম কি মান্থ কোড তাৰপিছত আমি লিখিম কিমান মান্থ কোড MC মান্থ কোড এটা কি লিখিম বা YC মানে কিমান ইয়াৰ কোড যিবিলাক আমি কোডবিলাক ৰাখিছো এটা আমি কোডবিলাক আমি কি লিখিম ইয়াতে লিখি ৰাখিম এটো ইয়াৰ কোড এইবাৰ ডিভাইডেড বাই গোটেই হেতু কি হ'ব প্লাস বিলাকৰ যি প্লাস কৰিবলৈ আমি কি হৰণ কৰিম হাতেৰে হৰণ কৰিম এতিয়া আমি চাও কি হয় যে কি থাকিল ডেট তো ইয়াত কি আছে ডেট তো কি আছে 27 গতি কি হ'ব এটো 27 লিখব লাগিব প্লাস ইয়াৰ তো কি আছে এটা ইয়াৰ তো চনটো কি আছে 1857 চন যদিও 1857 আছে আমি কি লিখিম শেষৰ পৰা আমি সোঁফালৰ পৰা দুটাহে ধৰিম সোঁফালৰ পৰা অৰ্থাৎ একক দশক সোঁফালৰ পৰা দুটা অংক ধৰিম কিমান হ'ব সোঁফালৰ পৰা দুটা অংক ধৰিলে কিমান হ'ব 57 যদিও গোটেই ইয়াৰটো লিখাই আছে আমি লিখিম 57 অৰ্থাৎ শেষৰ সোঁফালৰ পৰা দুটা অংক ধৰিম দুটা অংক কি হ'ব যে 57 এতিয়া লিখিম ইয়াৰ ঠাইত লিখিম 57 প্লাস কোসেন্ট এটা কোসেন্ট মানে কি হ'ব এতিয়া কোসেন্ট কি ইয়াতে বেলে কোন আমি কি কৰিব লাগিব যেটো 57 লিখিলো এইটোৰ পৰা যেটো 57 লিখিছিলো এই 57 ক কি কৰিম মই 4 এ ডিভাইড কৰিম কি হ'ব ডিভাইড কৰিলে আমি চাও যে 57 ৰ 4 কিমান টাইম যাব 4 ৰে হৰণ কৰিলো যে 4 ৰে কি আছে ইয়াতে 4 ৰে পাছক যাব একবাৰ গল এতিয়া কি 4 1 গুণ 4 4 5 পৰা 4 গল 1 থাকিল এটা কি কিমান 7 আহিব বা 7 ৰে 17 কিমান বাৰ যাব 4 ৰে 17 কিমান বাৰ যাব 4 বাৰ 4 গুণ কিমান হ'ব 4 গুণ 16 থাকি গল কিমান ৰিমাইন্ডাৰ থাকি গল ইয়াতে কিমান ভাগ 1 থাকিব ৰিমাইন্ডাৰ থাকিব কিমান 1 কিন্তু আমি ধৰিম কি আমি দেখিছো কোসেন্ট মানে কি ইয়াতে আমি পাইছো কি ভাগফল কিমান পাইছো কোসেন্ট মানে ভাগফল কিমান পাইছো আমি 14 গতিকে লিখিম আমি ইয়াতে কি লিখিব লাগিব 14 হে লিখিব লাগিব এই 1 ৰ ইয়াতে কাম নাই যেটো ভাগফল ভাগে যেটো 1 ৰৈ গল ৰিমাইন্ডাৰ এই ৰিমাইন্ডাৰ ইয়াতে কোনো কাম নাই এ থাকি গল কি মান্থ কোড MC মান্থ কোড এটা মাহটো কি আছিল জুলাই ইয়াত কোড কি আছে জুলাই কি আছে 6 এতে কি লিখি আমি 6 প্লাস ইয়াৰ কোড এতিয়া ইগল ইয়াৰ কোড YC ইয়াৰ কোড কি হ'ব যে ইয়াৰ কোড চনটো কি আছে 1857 চন এতিয়া আমি 1857 চনটো কত পৰে 1800 এই ইয়াত আছে 1800 গতিকে কি হ'ব ইয়াতে ইয়াৰ কোড কি হ'ব 2 1800 আৰু 2200
এইটো চনৰ কাৰণে কি হ'ব কোডটো কি হ'ব 2 হ'ব 18 হোৱাৰ কাৰণে কেনে কিমান হ'ব কোডটো 2 গতিকে ইয়াৰ কোড কি হ'ব ইয়াতে 2 ডিভাইডেড বাই 7 হয় এতিয়া আমি গোটেইকেইটা প্লাস কৰি চাও গোটেইকেইটা প্লাস কৰিলে কি হ'ব এই গোটেইকেইটা প্লাস কৰিলে এই পাম কিমান পাম 106 গোটেইকেইটা প্লাস কৰিলে আমি কিমান পাম 106 পাম এইটো আৰু এইটো গোটেইকেইটা প্লাস কৰিলে আমি 106 পাম ডিভাইডেড বাই 7 হৈ গল 7 হৈ গল এতিয়া আমি হাতেৰে 106 7 106 কি আছে ডিভাইড আছে আমি তো কি হ'ব লাগিব ডিভাইড কৰিব লাগিব এটা ডিভাইড কৰিলে কিমান পাম আমি আনসাৰটো ডিভাইড করলে কিমান পাম 106 6ক ডিভাইড কৰিব লাগিব কি হাতেৰে কিমান বাৰ যাব হাতেৰে একক নাযায় 10 কিমান বাৰ যাব একবাৰ গল থাকি গল কিমান হাতে 1 গুণ 7 এতিয়া 0 বা 7 নাযায় ধৰে দিলো 10 বা 7 গলে কিমান থাকিব 3 ইয়াত থাকি গল কিমান 6 হাতেৰে 40 কিমান বাৰ যাব 5 বাৰ যাব 7 5 গুণ 35 থাকি গল কিমান এতিয়া 6 বা 5 থাকি গল কিমান 1 গতিকে ভাগে কিমান হৈ গল আমাৰ ভাগে হৈ গল 1 ৰিমাইন্ডাৰ 1 এতিয়া আমাৰ কি আমি যে কোশ্চেন কিমান পালো ভাগফল কিমান পালো 15 কিন্তু ৰিমাইন্ডাৰ পালো কিমান আমি 1 এতিয়া আমি এই ৰিমাইন্ডাৰটো যেটো আছে যেটো 1 এই ৰিমাইন্ডাৰ এইটো আমি কি কৰিম অবজাৰ্ভ কৰিম এইটোৰ পৰা আমি ডেটো পাম এতিয়া ৰিমাইন্ডাৰ কিমান হ'ল ৰিমাইন্ডাৰ হ'ল 1 ৰিমাইন্ডাৰ 1 হ'ল যদি ৰিমাইন্ডাৰ যদি 1 হয় যদি ৰিমাইন্ডাৰ যদি 1 হয় এতিয়া আমি চাম এই জিকেটা বাৰ কেটা আছিল এই যে দে কোড জিকেটা আছিল দে কোড কি আছে 1 কোড চাব লাগিব আমি 1 আছে কোড এই মান দে তানে কি হব 1857 চনৰ 27 জুলাই তাৰিখটো কি হব কি বাৰ আছিল তাৰ মানে সোমবাৰ আছিল আমি ইয়াৰ পৰা গম পালো যে ৰিমাইন্ডাৰ পালো আমি কিমান 1 আৰু 1 কাৰ লগত আছে মানডেৰ লগত সোমবাৰৰ লগত আছে সোমবাৰৰ লগত মানডে গতিকে কি হব 1857 চনৰ 27 জুলাই তাৰিখটো কিমান আছিল মানডে আছিল আপোনালোকে যদি বিশ্বাস হোৱা নাই বা মনত যদি কিবা খোজা আছে আপোনালোকে ক্যালেন্ডাৰত চাই লব পাৰে চালে আপোনালোকে এইটো সোমবাৰ হ'ব অৰ্থাৎ 18 যেটো কোৱেশ্চনটো আছিল আমাৰ যে 1857 চনৰ 27 জুলাই তাৰিখটো কি হ'ব সোমবাৰ আছিল এতিয়া আপোনালোকক বিশ্বাস দিয়াবৰ কাৰণে আপোনালোকক বিশ্বাস জনাবৰ কাৰণে মই কি কৰো আজি হল আমাৰ কিমান মে মাহৰ 2020 চনৰ মে মাহৰ 11 তাৰিখ কিন্তু মই লৈছো কালি ডেটটো লৈছো মই আজি তো কিয় ললো আজি সোমবাৰ মই আগতটো কি পালো সোমবাৰে পালো ডেটটো কি পালো আগৰ যেটো মেথছ আছিল সেইটো কি পালো মই সোমবাৰে পালো গতিকে হেগে সোমবাৰ কালি ললো কালি ডেটটো ললো কালি কিমান আছে মঙ্গলবাৰ গতিকে চাই লও যদি যে মে মাহৰ যে 2020 চনৰ মে মাহৰ 12 তাৰিখ মঙ্গলবাৰ হয় না নহয় আমি এই মেথছটো কৰি পেলাই চাই লও আপোনালোকে মই বাৰবাৰ কৈছো এই ভিডিওটো খুব গুৰুত্ব সহকাৰে আৰম্ভণিৰ পৰা শেষলৈ চাবই এতিয়া কি আছে যে আমি আগৰটো আমি কি আছিল আমি কি লিখি ৰাখিছিল যে ডেট লিখি ৰাখিছিল আমি ডেট আমি কি লিখি ৰাখিছিল ডেট প্লাস ডেটৰ পিছত কি আছিল আমাৰ ইয়াৰ তাৰপিছত কি আছিল আমাৰ কি আছিল কোশ্চেন তো মই কিউ বুলি লিখি ৰাখিলো তাৰপিছত আমাৰ কি আছিল মান কোড এমসি তাৰপিছত আমাৰ কি আছিল ওয়াই ইয়াৰ কোড ওয়াইসি বুলি লিখি ৰাখিলো তাহলে আমি কি লিখব লাগিব ইয়াতে ডিভাইডেড বাই 7 হল ঠিক আছে এতিয়া আমি কি কৰিম যে কি আছে ইয়াতে ডেট সরি ডেটটো ভুল হৈছিল কি হ'ব লাগে ডেট এতিয়া ডেটত কি আছে ডেট কি আছে 12 যদি কি হ'ব 12 2 প্লাস এতিয়া ইয়াৰ কি আছে ইয়াতে মই কৈছিলো যে সোঁফালৰ পৰা দুটা লব লাগিব দুটা অংক লব কি হ'ব 20 20 কি আছে কোশ্চেন মানে কি হ'ব যে আমি কি বলে যেটো 20 পাইছো তো 20 লৈছো এটা কিৰে বিভাজ্য কৰিব লাগিব কিৰে হৰণ কৰিব লাগিব আমি 4 ৰে হৰণ কৰিব লাগিব আমি এনে গম পাম যে 4 ৰে 20 হৰণ কৰিলে কিমান বাজব 5 বাৰ যাব 5 বাৰ গতি কি হ'ব ইয়াতে 5 যদি কোশ্চেন বুলি কৈছো কোশ্চেনটো হ'ব 5 বাৰ সম্পূৰ্ণৰূপে উঠি যাব 5 বাৰ গল এতিয়া এমসি মাৰ্ক কোডটো কি হ'ব এটো কি 2020 তো লিপ ইয়াৰ অধিবৰ সময় দিলো তেতিয়া আগতে ভিডিওটা আৰম্ভ হইতে মই কৈ দিছিলো যে 2020 তো কি হয় লিপ ইয়াৰ সাদিৰে হৰণ যায় গতিকে এতে যদি অধিবৰ্ষ হয় মাৰ্চ কোড মানে কি আছে মে মাহ কি হ'ব 1 হ'ব যদি আমি জানুৱাৰী মাহৰ কিবা এটা তাৰিখ লৈ হয় বা ফেব্ৰুৱাৰী মাহৰ কিবা এটা তাৰিখ লৈ তেতিয়া কি হ'ল মাৰ্চ কোডটো কি হয় জানুৱাৰী কিবা তাৰিখ লৈ 6 হ'ল আৰু ফেব্ৰুৱাৰী কিবা এটা তাৰিখ লৈ কি হ'ল 2 হ'ল গতিকে মাৰ্চ কোডটো ইয়াতে আমাৰ মে মাহত একো চেঞ্জ নহয় জেনেৰেলটো থাকিব যে মাৰ্চ কোডটো কি হ'ব মে মাহত কি হ'ব 1 হ'ব গতিকে মাৰ্চ কোড কি হ'ব ইয়াতে 1 প্লাস ইয়াৰ কোড
এতিয়া আহি গ'ল কি ইয়াৰ কোড YC ইয়াৰ কোডটো কি হ'ব ইয়াৰ কোড কি আছে 20 চনটো কি আছে 2020 চন 2000 তো কোড আছে এতিয়া চাব লাগিব 2000 তো কোড আছে ইয়াতে আছে এইটো গতিকে ইয়াৰ কোড কি হ'ব যে 1600 আৰু 2000 কাৰণে ইয়াৰ কোড কিমান হয় মই কৈছিলো 6 গতিকে ইয়াত কি লিখিব লাগিব আমি 6 ডিভাইডেড বাই 7 এতিয়া গোটেইকেইটা আমি প্লাস কৰো এইকেইটা গোটেইকেইটা প্লাস কৰিলে কি হ'ব গোটেইকেইটা প্লাস কৰিলে কি হ'ব যে 2 0 2 5 7 2 5 7 7 1 8 8 6 14 4 7 1 ইফালে কি থাকিল 2 7 1 2 হল 2 2 4 4 44 ডিভাইডেড বাই 7 7 হল এতিয়া আমি কি কৰিব লাগিব আমি 7 ৰে 44 46 হৰণ কৰিব লাগিব 7 46 হৰণ কৰি কিমান পাঁচ যাব 46 এর হাতত কিমান বাজাব আমি জানো যে 7 6 গুণ কিমান হয় 7 6 গুণ 42 এই কি হ'ব ইয়াতে 6 বাজাব 7 6 গুণ 42 গতে কি হ'ব 4 পৰা 2 গলে কি থাকি গল 2 মানে কি রিমাইন্ডার কি হল ভাগে আমাৰ কিমান হল 2 ভাগে 2 হল এতিয়া গোটেই এনসারটো গোটেই এই গোটেই ম্যাথছৰ এনসারটো নিৰ্ভৰ কৰিব কাৰণ ওপৰত এইটো যেটো রিমাইন্ডার যেটো আমি হৰণ কৰিলো 7 ৰে 46 হৰণ কি যেটো আমি রিমাইন্ডার বলি যেটো আমি কি পালো ভাগে পালো এই ভাগেটো ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ আমি চাব লাগিব এতিয়া আমি চাব লাগিব ডে কোড মানে কি এই বাৰ কোডটো কি আছে যে 2 কোড আছে 2 আছে এইটো 2 আছে কোড আছে মঙ্গলবাৰত আছে মঙ্গল টিউজডে গতিকে আমি গম পালো যে অকালি কি বাৰ যে 2020 চনৰ 12টা মে মাহৰ 12টা এইটো কিমান হয় মঙ্গলবাৰ হ'ব অকালি মঙ্গলবাৰ গতিকে এইটো কি হ'ব 2 গতিকে এইটো কি হ'ব আমাৰ এনসারটো হ'ব কিমান হ'ব মঙ্গলবাৰ গতিকে আপোনালোকৰ প্ৰমাণটো পাই গ'ল আগৰ ভিডিঅ'ত হয়তো আপোনালোকে আগৰ ক্যালেন্ডাৰবিলাক চাব লাগিব বা নেটত মাৰি পেলাই চাব লাগিব কিন্তু এইটো তো একদম প্ৰমাণ হৈ গ'ল গতিকে আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে আপোনালোকৰ এতিয়ালৈ ভাল লাগি আছে এতিয়া আমি এক্সাম্পলটো লৈছো কি যে 10 আগষ্ট কি হয় 10 আগষ্ট 2022 চন মই 10 আগষ্ট লৈছো কি মোৰ ডেট অফ বাৰ্থটো কি হয় 10 আগষ্ট হয় 10 আগষ্ট সেইকাৰণে মই 10 আগষ্ট লৈছো মই চালো ভাবি চালো যে 2022 চনটো কি বাৰ পৰিব মোৰ জন্ম তাৰিখটো সেইকাৰণে মই 10 আগষ্ট লৈছো আপোনালোকে নিজৰ জন্ম তাৰিখটো ল'ব পাৰে বছৰ 2021 ত কি পৰিব 2022 ত কি পৰে চাই ল'ব পাৰে গতিকে কি আছে যে 10 আগষ্ট 2020 কি বাৰ হ'ব এতিয়া আমি উলিয়াব লাগে কি আমি লিখিব লাগিব আগৰ দৰে সেম ডেট তাৰ পিছত আমি লিখিব লাগিব কিমান ইয়াৰ তাৰ পিছত আমি কি লিখিব লাগিব কোসেন্ট কিউ বুলি লিখিছো তাৰ পিছত আমি কি লিখিব লাগিব এমসি মান কোড তাৰ পিছত কি লিখিব লাগিব ইয়াৰ কোড সি YC স্কয়ার ডিভাইডেড বাই 7 এতিয়া কি হ'ব আমি লিখি যে ডেট কি আছে 10 আমি 10 লিখিম ইয়াতে প্লাস ইয়ার কি আছে এই দুটা লব লাগিব আমি কেন হ'ব 22 প্লাস কোসেন্ট কি হ'ব এটা কোসেন্ট মানে কি যে 22 হৈছে না 22 এই 22 আমি কি কৰিব লাগিব 22 টক আমি কি কৰিব লাগিব 22 টক কি ডিভাইড কৰিব লাগিব আমি 4 ৰে ডিভাইড কৰিব লাগিব 4 ৰে যে 4 22 হৰণ কৰিলে কিমান বাৰ যায় যে 5 4 গুণ 20 যে কোসেন্ট কিমান বাৰ 5 বাৰ কৈছে নহয় 5 টাইম কৈছে আমি গতিকে কি ল'ব লাগিব 5 টো ল'ব লাগিব এটা ল'ব লাগিব আমি 5 প্লাস মান কোড এমসি মান কোড কি আছে যে মান্থটো কি আছে আগষ্ট গতি আগষ্টত কি আছে মান্থ কোডটো 2 আছে আমি ইয়াৰ পৰা কি লিখি দিম 2 লিখি দিম প্লাস ইয়াৰ কোড YC ইয়াৰ কোড এতিয়া ইয়াৰ কি আছে 2020 কি আছে 2020 2000 এতিয়া ইয়াত কোনটো পৰিব আমি কোনটো হ'ব ইয়াতে এই 2000 আছে নহয় 2022 আছে গতে কি হ'ব এটা 2022 থাকে 2000 আছে নহয় এটো কি হ'ব ইয়াৰ কোডটো কি হ'ব 6 এ হ'ব ইয়াতে আমি কি লিখি 6 ডিভাইডেড বাই 7 আমি গতে কেটা প্লাস কৰো প্লাস করলে आंसर তো কি হ'ব 020 7 2 9 9 এর লগত 6 লগ লাগি পেলাই 15 5 আতে এক আইবা 2 4 কেন হ'ব 45 ডিভাইডেড বাই 7 এতিয়া আমি হাতেৰে আমি হৰণ কৰি চাম হাতেৰে হৰণ কৰি আমি 45 ক আমি ডিভাইড কৰিম হাতেৰে 45 ক আমি ডিভাইড কৰিলো 7 6 গুণ কিমান হয় 42 7 6 গুণ 42 হয় গতিকে কি হ'ব এটা 42 গতিকে 5 ৰ পৰা 2 গলে কি হ'ব 3 গতিকে রিমাইন্ডার থাকি গল 3 গোটে এনসারটো মই কি কৈছিলো গোটে এনসারটো নিৰ্ভৰ কৰিব কার ওপৰত এইটো 3 টো রিমাইন্ডারটো ওপৰত ভাগেটোৰ ওপৰত গতিকে কি আছে রিমাইন্ডার কি হল 3 হল গতিকে
ডে ডে কোড কি আছে ডে কোড আমাৰ কি থ্ৰী কোড আছে ওয়েডনেসডে বুধবাৰ মানে কি হ'ব 2022 চনৰ 10 আগষ্টটো কি হ'ব বুধবাৰ গতিকে মোৰ জন্মবাৰটো কি হ'ব 2022 চনৰ মোৰ 13 আগষ্টটো মোৰ জন্মবাৰটো কি হ'ব ডেটটো কি হ'ব মোৰ জন্মবাৰটো হ'ব বুধবাৰ গতিকে আপোনালোকৰ ফিউচাৰ কিবা চনত নিজৰ জন্মবাৰ বা স্পেচিয়েল কিবা ডেট আপোনালোকে চাব খুজে এই টিকটো ব্যৱহাৰ কৰি পেলাই আপোনালোকে চাওক নিশ্চয় মই ভাবো আপোনালোকে নিজে এইটো কৰি পেলাই খুব ভাল পাব কেলেণ্ডাৰত আপোনালোকে চাই থাকাতকৈ এইটো কৰি পেলাই চাওক প্ৰেক্টিছ হ'ল আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে যিমান পাৰে সিমান এই টিকটো আপোনালোকে বেলেগৰ মাজত কি কৰিব শ্বেয়াৰ কৰিব মই আগতেও কৈছোঁ যে নলেজ সদায় কি হয় যে জ্ঞান বিতৰণ কৰিলে বৃদ্ধি হয় গতিকে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব